উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় এখন ইকো পৰিৱেশ বিজ্ঞান আৰু পেলনীয়া সামগ্ৰী প্ৰদৰ্শনী লখিমপুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই প্ৰদৰ্শনীখনিৰ ফিটা কাটি শুভ উদ্বোধন কৰে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী হাজৰিকাই অনুষ্ঠানৰ আন্তৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ গগৈৰ লগতে উপস্থিত থাকে লখিমপুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ আহ্বায়ক দেৱজিৎ ভূঞাৰ লগতে কেইবাজন ব্যক্তি এই প্ৰদৰ্শনীত 30খন বিদ্যালয় আৰু 5খন মহাবিদ্যালয়ৰ পৰা প্ৰায় 200 ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে 17 মে আমি লখিমপুৰ জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰত লখিমপুৰ জিলাভিত্তিক আমাৰ বিজ্ঞান যিটো আমাৰ হেৰি হয় প্ৰদৰ্শনী ইকো ক্লাববিলাকৰ যিটো প্ৰদৰ্শনী সেইটো আয়োজন কৰিছোঁ ইয়াতে আমি টাৰ্গেট আমি 35খন বিদ্যালয়ক ইতিমধ্যে ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ভাৰ্মি কম্পোজৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী হৈছিলে তাৰ এই 35খন স্কুলে 35খন বিদ্যালয়ে বা মহাবিদ্যালয়ে পৰৱৰ্তী পৰ্যায়ত তেখেতলোকৰ অনুষ্ঠানত কেনেধৰণে কামবিলাক কৰিলে তাৰ ওপৰত আমি এটা ফ'ল' আপ অৰ্থাৎ এখন প্ৰদৰ্শনী আমি আজি অনুষ্ঠিত কৰিছোঁ ইয়াৰ বাবে আমাৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেম আৰু এষ্টেকৰ তৰফৰ পৰা পুঁজি যোগান ধৰা হৈছে আমি এই 30খন বিদ্যালয় আৰু 5খন মহাবিদ্যালয়ৰ প্ৰায় সকলোৱেই আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ৰাতিপুৱা 10 বজাত আমি প্ৰদৰ্শনীখন উন্মোচন কৰিলোঁ আৰু লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।